আহিলে ঐ কুলি বিলালে ঐ গছে বলে ফলালে ৰাজ্যজুৰি আৰম্ভ হৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া। ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহুৰ কৰ্মশালা। নলবাৰী জিলাৰ টিহু ৰাজচক্ৰৰ আখৰাত ৰুণজুণ বিহু হুঁচৰি দলৰ উদ্যোগত 6 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা। আখৰাৰ পূব নম্বৰ ভাগ সভা মহোৎসৱৰ বাকৰিত অনুষ্ঠিত কৰ্মশালাখনত অঞ্চলটোৰ ভালেসংখ্যক শিক্ষাৰ্থী উপস্থিত হৈ বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰে। বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ধেমাজিৰ সংগীতা বৰগোহাঁই, বৰজাৰৰ ভাস্বতী কলিতা আৰু ঢোলবাদক নিতুল শৰণীয়াই। বিহু কৰ্মশালাৰ সামৰণি দিনটোত বিহু নাচৰ শিক্ষাৰ্থীৰ লগতে স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে। অঞ্চলটোত বহুত পিছপৰা, গতিকে ল'ৰা ছোৱালীবিলাকে তাৰমানে বাহিৰত শিকিব নোৱাৰে, বিহু নাচ আৰু বিহু বাদ্য এইবিলাক শিকিব নোৱাৰে, তাৰমানে যাতায়াতৰ ব্যৱস্থাৰ কাৰণে নাইবা বহুত অসুবিধা, তেওঁলোকৰ দেউতাক নাইবা তাৰমানে গাৰ্জেনবিলাকে তাৰমানে গোটেইখিনি সুবিধা দিব পৰা নাই। সেইকাৰণে সকলোৰে সুবিধা হওক বুলি মই ইয়াত তাৰমানে ৰুণজুণ বিহু হুঁচৰি দলৰ ফালৰ পৰাই সৰু ল'ৰা ছোৱালীবিলাকক মই শিকাওঁ। আৰু আমাৰ বিহু দলো এটা আছে ৰুণজুণ বিহু হুঁচৰি দল, বহু দিনৰ পৰা আমাৰ পুৰণি, আৰু বিভিন্ন মঞ্চত আমি পৰিৱেশন কৰিছোঁ আৰু এইবিলাক আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ বিহু প্ৰতিযোগীৰ কাৰণে আৰু মঞ্চত পাবৰ কাৰণে। গতিকে এইখিনিত তেওঁলোকৰ আজি তাৰমানে যিখিনি শিকিছে, গোটেই আমাৰ যিহেতু অসমীয়াৰ জাতীয় উৎসৱ, অসমীয়াৰ গৌৰৱ, গোটেইখিনি আমি প্ৰস্তুত কৰি দিয়া সম্ভৱ নহয় 7 দিনত। যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ। গতিকে ইয়াতো যথেষ্ট ভুলভ্ৰান্তি হ'ব পাৰে। কিমান অংশগ্ৰহণ কৰি হৈছে? এতিয়ালৈকে আমাৰ 50ৰ ওপৰ হৈছে, 50 জনৰ ওপৰ হৈছে। আৰু আহিব লগা আছিল, বহুত যাতায়াতৰ অসুবিধাৰ কাৰণে তেওঁলোকে আহিব পৰা নাই। আৰু অসুবিধা হৈছিল কি তাৰমানে পৰীক্ষাটো কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। আমাৰ বিহু দলৰ ৰুণজুণ বিহু হুঁচৰি দলে একদম ধুনীয়া কৰি আমি ৰিহাৰ্চেল আদি কৰি পেলাই সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ ৰাইজৰ সহায় সহযোগিতা পালে আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ মৰম নিশ্চয় লাগিব। গতিকে এইখিনি